Good morning, doctor. Good morning, Reverend. Doctor, কি চাইছে? সদায় ৰাতিপুৱা যি চাওঁ তলা। তালা? You mean lock? Yes, Reverend. চৰকাৰী ডাক্তৰৰ কোঠাৰ তলা সদায় ভাবো আজি খুলিব, পিছে ক'ত? অলৱেজ লক আউট। আহক ৰেভাৰেণ্ড। প্লিজ বি কমফৰ্টেবল ৰেভাৰেণ্ড। Oh, thank you, Dr. Babu. কাৰ্ডম ডাক্তৰ বাবু, কাৰ্ডম চাহাব। Oh, কাৰ্ডম। কি হ'ল? ৰাতিপুৱাই ওলালিহি যে বেলি ওলাবলৈকে নাপায়, ইহঁতৰ বেমাৰে উক দিয়েই। কাৰ কি হৈছে? কচুৰ বেমাৰ? তহঁতে মোক কি বুলি ভাবিছ হা? মই নিবাৰণ শৰ্মা, ৰিটায়াৰ্ড এছিষ্টেণ্ট ষ্টেচন মাষ্টৰ কাম হেমেপাত, ভেজিটেবলৰ ডাক্তৰ বুলি ভাবিছ নেকি? গেট আউট! বেমাৰ নহয় ডাক্তৰ বাবু, দৰৱ নিছিলো ল'ৰাটোৰ বাবে, ভাল হৈছে, কচু দিছো। ফিজ, কচু ফিজ। ল'ৰাটো ভাল হৈছে কচু, ছোৱালীজনী ভাল হ'ব জলকীয়া। নহ'ব, দৰৱৰ দাম 4 টকা 55 পইচা আৰু মোৰ ফিজ হ'ল 4 টকা, মুঠ 8 টকা 55 পইচা বাহিৰ কৰ। ডাক্তৰ বাবু 8 টকা 55 পইচা। আৰু নাই তেল নিবলৈহে আনিছিলো। আৰু নাই নহয়, থাকিব ক'ৰ পৰা? থাকিলেতো ডিফু, ডিমাপুৰ, গোলাঘাটৰ ডাক্তৰৰ ওচৰ পাবিগৈ। টকা দেখুৱাবলৈ আহিছ, যা ইয়াৰ পৰা বাহিৰ। Oh, Dr. Babu, you are simply wonderful. মই ৱেণ্ডাৰফুল নহয় ৰেভাৰেণ্ড, মই হ'লো পৃথিৱীৰ অষ্টম ৱেণ্ডাৰ, আৰু ই ফেৰাংগে হ'ল এটা ফুল। কিয়? হোৱাই ৱেণ্ডাৰ এই কাৰণে যে মই এনে এখন ঠাইত হোমিঅ'পেথি প্ৰেক্টিচ কৰোঁ যিখনত ৰোগীয়ে ফিজ দিয়ে কচু, আৰু ই ফেৰাংগে হ'ল এনে এটা ফুল যি ল'ৰাৰ বেমাৰ হ'লে বেমাৰ ভাল কৰিবলৈ দৰৱ খুৱাই মোৰ। কিন্তু ডক্টৰ, আপোনাৰ মেডিচিন তো ভাল কাম কৰে, আপোনাৰ দৰৱ খাই তো মোৰ এজমা একদম ভাল হৈ গৈছে। বেমাৰ ভাল কৰাৰ চেষ্টা কৰোঁ সঁচা, বাট ৰেভাৰেণ্ড এই 4-5খন গাঁৱৰ মানুহ আৰু মই ইয়াত অকলে ঘৰত পঢ়ি ঔষধ দিয়া এজন হোমিঅ'পেথিক ডাক্তৰ, কিমান কৰিম? ইয়ালৈ যদি এজন ডাক্তৰ আহিলহেঁতেন। কি হ'ল ডক্টৰ? হেল্ল', গুড মৰ্ণিং। Oh, good morning. নমস্কাৰ, মই ইয়াৰ নতুন ডাক্তৰ অমিত দত্ত, কালি আহিছোঁ। যাবা কেতিয়া? মানে Oh, Dr. Babu. Don't mind him, young man. আমার ডক্টর বাবু বার ফুর্তিবাজ মানুহ। মই কিন্তু ফূৰ্তি কৰা নাই ৰেভাৰেণ্ড, আজি 10 বছৰে বহুত ডাক্তৰ দেখিলো, ছানৰাইজ আহিল, ছানছেট গ'ল। মই কিন্তু তেনেকৈ যাবলৈ অহা নাই। বাৰু দেখা যাব। তোমাক ইয়াত দেখি ভাল লাগিছে। আই এম ৰেভাৰেণ্ড টমাছ। ইয়াৰ পৰা কিছু দূৰত মোৰ স্কুল আছে, এঞ্জেলছ অফ গড। কেতিয়াবা আহিবা? নিশ্চয়। Yours is a very noble profession, young man. মানুহৰ সেৱা কৰিম বুলি আহিছা। So, all the best to you. More blessings থাকিল। থেংক ইউ ৰেভাৰেণ্ড, থেংক ইউ ভেৰি মাছ। আকৌ লগ পাম। চিয়'ৰ। চাহাব ইয়াত বহুত বছৰ ধৰি আছে, এই অঞ্চলৰ মানুহে বৰ ভাল পায়। আৰু ডাক্তৰ বাবু? তেখেত হোমিঅ'পেথিক ডাক্তৰ, তেখেতো ভাল, দুদিন থাকিলে সকলো গম পাব। ছাৰ, ওচৰতে দুটামান কেছ আছিল, চাই আহিলে ভাল আছিল, আৰু মানুহখিনিৰ ওচৰত চাহ চিনাকি হ'লহেঁতেন। বাৰু বলক।
নতুন ডাক্তৰজন ভাল গাঁৱৰ চব মানুহে ভাল পাইছে হলেও চহৰৰ মানুহ গাঁৱত বা কিমান দিন থাকে থাকিব থাকিব মানুহজন ভাল হস্পিটেলটো ডাঙৰ কৰিব কি মানুহ বাবু মাছ মাৰিলে চকুটো পানীত ৰাখিব লাগে ল মাছটো তইহে ধৰিছ গতিকে তই লৈ যা তোৰ বৰশী মাছ মই কিয় নিম ককাই গালি দিব নহয় তইতো ককাই ডাক্তৰ বাবু ককাই আংজক সি মোৰ ককাই হয় আকৌ আচ্ছা ককাই কৈছে তই হেনো আমাৰ গাঁৱত থাকিবি থাকিম ককাই কৈছে তই মানুহটো বৰ ভাল আৰু তই তই পিছে কি বুলি ভাব মইতো জানো জান কি জান তই দে জিমি তই কি কৰিছ ইয়াত আমাৰ নতুন ডাক্তৰ বাবু নতুন ডাক্তৰ বাবু কাৰদম পিছে তোৰ বেমাৰ নেকি মোৰ আকৌ কিহৰ বেমাৰ নহলে ডাক্তৰৰ লগত কি কৰিছ যা যা ঘৰলৈ যা ডাক্তৰ বাবু আপুনিও যাওক পাহাৰীয়া জাগা জন্তু জানোৱাৰ আছে কোন আমাৰ গাঁওবুঢ়াৰ ল'ৰা লাংটুক সি এটা পাগল মই যাওঁ বাবু দেৰি হৈছে আৰু একো লিখা নাই মোলৈ লিখিছে মই হেনো ঘৰতে বহি নাথাকি কিবা এটা কৰা উচিত নহলে ইমান পঢ়া শুনা কৰাৰ কি লাভ তাৰ মানে তাৰ দৰে ইমান উচ্চ শিক্ষা লৈ কোনোবা এখন ঘুকুত গাঁৱত গৈ পেলাই সোমাই থাকিব লাগে নহয় জানো এজন আমেৰিকান মিছনাৰীয়ে হেনো তাতে এখন স্কুল পাতি মানুহক লিখা পঢ়া শিকাইছে আৰু আমি নিজৰ দেশখনৰে ভিতৰুৱা ঠাইবোৰলৈ যাবলৈ বেয়া পাওঁ কোনো দৰকাৰ নাই কথাটো কিন্তু মিছা নহয় দেউতা আমি শিক্ষিত চহৰৰ মানুহবোৰে আমাৰ এই গাঁৱৰ বা পাহাৰৰ মানুহবোৰৰ লগত মিলিবলৈ চেষ্টা কৰা নাই আৰু যেতিয়াই তেওঁলোকে এখন বেলেগ সমাজ গঢ়া কথা চিন্তা কৰিছে আমি তেওঁলোকক বিচ্ছিন্নতাবাদী আখ্যা দি বহি আছো সেইবোৰ কথা চিন্তা কৰি আমাৰ কোনো লাভ নাই আৰু তইও এইবোৰ কথা চিৰিয়াছলি নলবি হেল্ল' কোন চৌধুৰী যাবতো লাগিবই গাড়ী নগলে আমি খোজকাঢ়ি যাব লাগিব বোকা আছে বুলিতো আৰু ভোট হেৰুৱাব নোৱাৰি নে কি কয় আচ্ছা থৈছো কি ভাবি আছ তাৰ বাবে চিন্তা নকৰিবি ডেকা ল'ৰা কিমান দিন থাকিব সেইবোৰ ঠাইত প্রেমে ভরা পাহাড়িয়ানো
দেশতে কথা পাতো কিলে কিলে খেলো জুমতলি থান চেৰন্তিল আৰু আহো আকাশে কয় বতাহে কয় মানুহৰে নাই তভে আকাশে কয় বতাহে কয় মানুহৰে নাই তভে পাৰ ভঙা যৌৱনৰে প্ৰেমে ভৰা পাহাৰীয়া নৈ পাৰ ভঙা যৌৱনৰে নৈ প্ৰেমে ভৰা পাহাৰীয়া নৈ দিশাত কৰে